নমস্কাৰ আজি ভিডিঅ'টো তোমালোকৰ পিওৰলি তোমালোকৰ ৰিকুৱেষ্টত বনোৱা হৈছে ইমান মেছেজ আহিছে জিকে কাৰণে কি পঢ়িম জিকে কাৰণে আপুনি কিবা জিকে কাৰণে বনাইছিলে নেকি মই সব কম মই কি বনাইছিলো বাট তাৰ আগতে তোমালোকে বেলেগ কি পঢ়িব লাগিব কেনেকৈ পঢ়িবা কিমান পঢ়িবা সব এক ছেকেণ্ড তোমালোকক সব দেখাই আছো লাহে লাহে সব দেখাই দিয়া হ'ব তো কি পঢ়িবা তোমালোকে বহুত ইম্পৰ্টেণ্ট সুধি আছে ইমানেই কুৱেশ্যন সুধিছে কি পঢ়িম কেনেকে পঢ়িম মই চাইন্সৰ ল'ৰা হয় মই কেনেকে পাৰিম মই কৈছো তোমালোকৰ এপিএছচি ইউপিএছচিত যদি বেছিকে পাছ কৰা আছে ন আহভাগ চাইন্সতে পাছ কৰা হয় অকে চাইন্সৰ ল'ৰাই হয় এপিএছচি ইউপিএছচিত পোৱা ইঞ্জিনিয়াৰিঙৰ ল'ৰাই হৈ যায় তো তোমালোকে ইমান টেনশ্যন ল'ব নালাগে আৰু মই জিকে পেপাৰত বিশেষকে এপিএছচি ফৰেষ্ট ৰেঞ্জাৰত আৰু টেনশ্যন ল'ব নালাগে মই তোমালোক কৈ আছো কেলে তো বুকখন কি বুকৰ পৰা পঢ়িম সেইটো কুৱেশ্যন যে 20 বাৰ মান সুধিছে আৰু বেলেগ বুক কিবা পঢ়িব পাৰিম নেকি চব কথা আজি কম হৈ গ'ল চব কথা আজি কৈ আছো তোমালোকক মই যদি আজি ক'বলৈ বিচাৰো তোমালোকৰ চব চাইন্সৰ ল'ৰা 80 অকল 5% ল'ৰাই ইউপিএছচি এপিএছচি কাৰণে প্ৰিপাৰেচন কৰি আছে অকে তো সেই 5% ল'ৰাইহে অকল জিকে পাৰিব বাকী 95% ল'ৰা 95% ল'ৰা কি হ'ব জানানে বাকী 95% ল'ৰাৰ আজিলৈকে তেহেঁতি জিকে পঢ়া নাই 100টাৰ ভিতৰত 95টা ল'ৰাই জিকে পঢ়া নাই জাষ্ট এতিয়া এইবাৰ ফৰেষ্ট ৰেঞ্জাৰ এক্সাম এপ্লাই কৰিছে আৰু সিহঁতি পঢ়িব ফৰেষ্ট ৰেঞ্জাৰ এক্সাম তোমালোকে ইমান টেনশ্যন ল'ব লাগে তোমালোকে আগৰ যদি কিবা এতিয়ালৈ কোনোবাই ফৰেষ্ট ৰেঞ্জাৰ পঢ়াব বা দাদা বাহিৰত তোমালোকে যদি সোধা তেওঁলোকেও চিধা ক'ব যে তেওঁলোকে জিকেত ইমান নম্বৰ তোলা নাছিলে তেওঁলোকৰ জিকে বেয়া হৈছিলে ৰচনা বেয়া হৈছিলে ইংলিছ কিন্তু তেওঁলোকৰ মেইন হাথিয়াৰখন কি আছিলে সেই 400টো তেওঁলোকৰ মেইন হাথিয়াৰখন আছিলে কি সেই 400 যোনখন অপচনেল পেপাৰত তেওঁলোকৰ আহিছে এই 400ৰ ভিতৰত যদি 400 তুলিব পৰা তোমালোকে যেনেকে নহলেও 350 ওপৰত তুলিব পৰা তোমালোকৰ ৰেংক আহি গ'ল অলৰেডি কাৰণ তোমালোকৰ ইণ্টাৰভিউটো আছে সেইটো তোমালোকে কিবা এটা তুলিবা দেন তোমালোকৰ 400 হৈ গ'ল আৰু 400ৰ তোমালোকে এটলিষ্ট তোমালোকে কিবা এটা উঠাব লাগিব ইনো জিকেত কিবা এটা উঠাব লাগিব ইংৰাজীত কিবা এটা উঠাব তো সেইকেইখন কিবা এটা উঠাবা 50টো উঠাবা তোমালোকে সেইকেইখনৰ পৰা তোমালোকৰ যদি এইখনত যদি 350 পাই যোৱা এইকেইখনত অপচনেল পেপাৰ দুখনত তোমালোকৰ অলৰেডি হৈ যায় মানে তোমালোকৰ ৰেংকটো আহি যায় মানে তোমালোকে জবটো লৈ ল'ব পাৰা কাৰণ আৰু বাকীটো তোমালোকৰ কি আছে দৌৰ চৌৰ তোমালোকে পাৰিবাই দৌৰ চৌৰ অকল কি আছে 24 মিনিটত তোমালোকৰ জাষ্ট কিমান কিলোমিটাৰ দিছিলে মই পাহৰি থাকিলো 22 কিলোমিটাৰ 24 কিলোমিটাৰ দিছিলে ন কিমান আছিলে 24 মিনিটত 12 কিলোমিটাৰ মান আছিলে চাগে ন আই থিংক পাহৰি থাকিলো কিমান কি মিনিট দিছিলে মই ইমান চোৱা নাই তো সেইটো আৰামছে সেইটো ছোৱালীয়ে পাৰ হৈ দিয়ে তো তোমালোকে লৰাই কিনে লাগিব তো বহুত হয় অকে তেন ষ্টাৰ্ট কৰো চোৱা তোমালোকৰ মেইনলি যদি তোমালোকে চাবলৈ বিচৰা তোমালোকৰ গোটেই বস্তুখিনি মস্ত হৈছে তোমালোকৰ কি পঢ়িবা জিকে কাৰণে ইউপিএছচি এপিএছচি আৰু চিজিএল এই চিজিএলটো মই মেইন কেলে লিখিছো তোমালোকক মই অলপ পিছত কৈ আছো ৰবা তোমালোকে চিধা চিধি তোমালোকে যদি জিকে কভাৰ কৰিম বুলি ভাবিছা বোলে জিকে এতিয়ালৈকে মই পঢ়া নাই নহয় তোমালোকে জিকে যদি অলৰেডি পঢ়িছাও পঢ়াও নাইও লগালগ এতিয়া ইউপিএছচিত যোৱা ইউপিএছচি তোমালোকৰ ৱেবছাইটত যোৱা upsc.com বুলি থাকিব তোমালোকে তাত গৈ ডাইৰেক্ট PYQ মাৰা ইউপিএছচি যোনখিনি PYQ হ'ব ন তাত যিখিনি আগতে কুৱেশ্যন আহিছে কাৰেণ্ট এফেয়াৰ্ছৰ যাত হিষ্ট্ৰী যিখিনি কুৱেশ্যন আহিছে যি কুৱেশ্যন আছে গোটেই কুৱেশ্যনখিনি ইয়াৰ পৰাইতো আহিব ইউপিএছচিত আহিছে নহয় তোমালোকে সেই ইউপিএছচি কুৱেশ্যনখিনি এটাতে 20টা মান কুৱেশ্যন লুকাই থাকে এটা কুৱেশ্যনতে ইউপিএছচিত আৰু সেই 20টা বা তুমি যদি এটা কুৱেশ্যন চাবলৈ যোৱা তোমালোকৰ 20টা নলেজ আহি যাব আৰু সেইখিনি বস্তুৱে কি কৰে কেতিয়াবা বহুত কুৱেশ্যন তুমি দেখা যায় ইউপিএছচিত এবাৰ যিখিনি আহিলে সেইখিনি এপিএছচিত গুচি আহে তাৰ পিছৰবাৰ তো এপিএছচিও তুমি তেনেকে কুৱেশ্যন চাব পাৰা এপিএছচিও এটা কুৱেশ্যন 3-4টা কুৱেশ্যনৰ লগ খুৱাই পিনি দিয়ে মাৰ্চ কৰি পিনি দিয়ে 3-4টা কুৱেশ্যন তো তেনেকে মানে তুমি এপিএছচি ডাইৰেক্ট কুৱেশ্যন যাব পাৰা আৰু মেইনলি মই যদি তোমালোকক কওঁ বোলে হিষ্ট্ৰী আৰু তোমালোকে জিঅ'গ্ৰাফিৰ কাৰণে কুৱেশ্যন ক'ৰ পৰা চাবা বুলি ক'লে হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি অকে বাকী কাৰেণ্ট এফেয়াৰ্ছ এপিএছচি ইউপিএছচি তোমালোকে পেপাৰৰ পৰা চাব পাৰা কেছ নাই কিন্তু মেইনলি তোমাৰ ডাইৰেক্ট এছএছচি চিজিএলৰ পৰা ফৰেষ্ট ৰেঞ্জাৰ উঠুৱাই দিয়ে কেতিয়াবা এছএছচি চিজিএলত যিমানটো কুৱেশ্যন আহিছে তোমালোকে দেখিবা ইণ্ডিয়ান হিষ্ট্ৰী ভূগোল জিঅ'গ্ৰাফি পলিটি তাৰপিছতে কিছুমান কাৰেণ্ট এফেয়াৰ্ছ চব
তোমালোকৰ SSC CGL তো SSC CGL কুৱেশ্যন পেপাৰ কেতিয়াও নেৰিবা এইটো মেইন বুলি লিখি থৈছে দিছে নাই তোমালোকে মেইনছৰ পোৱা বা তোমালোকে প্ৰিলিমছৰ পোৱা SSC CGL কুৱেশ্যনখিনি ডাইৰেক্ট SSC CGL কুৱেশ্যন পেপাৰ বুলি মাৰি দিবা তাত চব কুৱেশ্যন পাই যাবা অলৰেডি তোমালোকে তাত তোমালোকৰ অংকও আনকি মেথছৰ ৰিভিজন হৈ যাব মই মেথছৰ কথা একেবাৰে লাষ্টত কম মেথছ আৰু তোমালোকৰ আৰু মেথছ তোমালোকে পাৰিবা এতিয়াও মই মেথছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথা মই এক্সট্ৰাকে কৈ দিম বাৰু তোমালোকক বাট মেইন বস্তু কি তোমালোকে UPSC APSC কুৱেশ্যন পেপাৰ ডাউনলোড দিয়া ওকে তোমালোকক মই দেখুৱাই দিছোঁ ৰবা UPSC APSC কুৱেশ্যন পেপাৰ কেনেকৈ ডাউনলোড দিয়া one second and so keep আহি আছো আৰু কেইবাখনো পিচ আছে আহি আছো one thing চোৱা তোমালোকে ডাইৰেক্ট PIQ কুৱেশ্যন মাৰিবা UPSC ইউনিয়ন পাব্লিক চাৰ্ভিচত পাই যাবা মই অলৰেডি জাষ্ট মই হেৰি কৰি থৈছো তো ইয়াত কোনে গ'লে তোমালোকে পাইছা এখন জেনেৰেল নলেজৰ পেপাৰ ইংলিছৰ পেপাৰ মেথমেটিক্স কোনোবাই যদি লৈছে এনেকৈ ইয়াত ঢেৰ কুৱেশ্যন পাই যাবা এই জেনেৰেল নলেজৰ কুৱেশ্যন পেপাৰ চাব পাৰা তো এইটো মই ইয়াত যদি চাই দিয়া হয় মোৰ নেটটো চাগে আই থিংক শ্ল' মাৰিব তো এইটো যদি এনেকৈ চোৱা ক'ত লাল য়েছ তো এইখন এখন UPSC CDS পেপাৰ হয় আৰু এইখন পেপাৰ তোমালোকে আৰামছে পাৰিবা চোৱা কি আছেনো নিচে গিয়ে দিয়ে গে আচ্ছা এখন জিকে পেপাৰে হয় হয় য়েছ এখন জিকে পেপাৰে হয় ওকে তো জিকে পেপাৰখনত তোমালোকৰ কুৱেশ্যন এইখিনি তোমালোকে চাব পাৰা তো এইখিনি কুৱেশ্যন কি আছে নিম্নলিখিত হিন্দীত কেলে পঢ়িছো ইংৰাজীত পঢ়িম য়েছ সেইবুলি হিন্দী পঢ়িব জানিব লাগে দেই হিন্দী বহুত দৰকাৰ হয় ওকে তো ইয়াত কি আছে চোৱা এতিয়া তোমালোকৰ যে কনচিডাৰ দি ফলোয়িং ইণ্টাৰনেশ্যনেল ইভেণ্ট তো এইখিনি কথা আছে তোমালোকে পঢ়িব পাৰিবা তো মেথছ দি ফলোয়িং তোমালোকে চাব পাৰিবা এইটো পলিটি কুৱেশ্যন আহি গ'ল তাৰপিছতে এইটো আই থিংক আচ্ছা এইটো আহি গ'ল চাইনিং অফ চিম ইয়াত কৈছে যে তলৰ ইয়াত দুটা কুৱেশ্যন কৰি দিওঁ ন এই দুটা কুৱেশ্যন য়েছ কৈছে যে কনচিডাৰ দি ফলোয়িং ইণ্টাৰনেশ্যনেল ইভেণ্ট চাইনিং অফ চিমলা আচ্ছা এইখিনি মানে ইয়াত কি কৈছে জানানে এইকেইটা ইভেণ্ট হৈছিলে চাইনিং অফ চিমলা এগ্ৰিমেণ্ট হৈছিলে তাৰপিছতে আগ্ৰা চামিট হৈছিলে তো ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত তো তাৰপিছতে তোমালোকৰ চাইনিং অফ চাৰ্ক যোনটো ফাৰ্ষ্ট চাৰ্ক চামিট হৈছিলে আৰু ইণ্ডিয়াছ ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট হৈছিলে তো কোনটো মানে তলৰ কননিকেল তোমালোকৰ অৰ্ডাৰ তোমালোকক সাজিবলৈ কৈছে মানে তোমালোকক কোনটো ফাৰ্ষ্টে হৈছিলে বা ছেকেণ্ডকে হৈছিলে তাৰপিছত কোনটো থাৰ্ডত হৈছিলে কোনটো ফ'ৰ্থত হৈছিলে সেইটো তোমালোকক ক'ব কৈছে যদি তোমালোকে চোৱা ন যোনটো চাইনিং অফ তোমালোকৰ এইটো চিমলা এগ্ৰিমেণ্টটো চাইনিং কেতিয়া হৈছিলে 1972 হৈছিলে অ'কে 1972 হৈছিলে এইটো গম পালো নেক্সট তোমালোকে যদি চাব পাৰা আগ্ৰা চামিটটো হৈছিলে আমাৰ হেৰিয়ৰ টাইমত 2001 চনত এইটোতো গম পাওঁ 2001 চনত আগ্ৰা চামিট হৈছিলে নেক্সট তোমালোকৰ চাৰ্ক চামিটটো হৈছিলে আমাৰ অসম চুক্তি টাইমত অসম চুক্তি কেতিয়া হৈছিলে তোমালোকে জানানে 1985ত তো এইটো তেতিয়াই চাৰ্ক চুক্তি হৈছিলে মানে চাৰ্ক এগ্ৰিমেণ্টটো হৈছিলে আৰু দেন তোমালোকৰ ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট এইটোতো জানাই চবেই 19 যেতিয়া পঞ্চায়ত ৰাজটো মানে পঞ্চায়ত ৰাজটো এড কৰিছিলে ইণ্ডিয়ান কনষ্টিটিউচনত 1974ত এতিয়া তোমালোকে কননিকেল অৰ্ডাৰ সজোৱা তো এক নম্বৰত কোনটো আহিব য়েছ এইটো এক নম্বৰটো আহিব তো এক নম্বৰত এই দুটাৰ ভিতৰতে কোনোবা এটা হ'ব তো এইটোতো কেঞ্চেল এইকেইটাতো নহয় বি আৰু চি ডি তো এ তাৰপিছতে 31313 য়েছ এইটো শুদ্ধ অ'কে তো এইটো শুদ্ধ হ'ল তো 1342 য়েছ 1342 য়েছ এইটো শুদ্ধ তো নেক্সট এইটো যদি চাবলৈ বিচাৰো এইটো মেচ দ্য ফলোইং য়েছ এইটোতো মই এইখিনি কৰি তোমালোকক কি হয় ইণ্ডিয়ান কনষ্টিটিউচনৰ চিৰিজ এটা ষ্টাৰ্ট দিছিলোঁ কিন্তু বহুতে নাচালে অকল 12-13টা ভিডিঅ' চাই সেইটো কাৰণে মই স্কিপ কৰি দিলোঁ মই এইখিনি নেপালোগৈ অলৰেডি গৈ পিনি মই পাইছিলোগৈ ফাণ্ডামেণ্টেল ৰাইটছ চাগে 52 মান মই আৰ্টিকেল পঢ়াইছিলোগৈ তাৰপিছত মই চালো যে কোনো ইণ্টাৰেষ্টেই নহয় পঢ়িবলৈ তো মই বাদেই দি দিলোঁ পঢ়াবলৈ তো এইখিনি কথা কৈছোঁ এইটো খুব বেছি তোমালোকৰ আহি যাব পাৰে দেই মানে স্পেচিয়েল প্ৰভিজন দিছে মানে স্পেচিয়েল ষ্টেটাছ দিছিলে নাগালেণ্ড গুজৰাট আমাৰ অসম গোৱাক চ' কোনটো আৰ্টিকেলৰ মতে দিছিলে সেইটো যদি আহে কেতিয়াবা শুনি যোৱা জাষ্ট আমি তাৰপিছত কৈ আছো ষ্ট্ৰেটেজি হয় এইটো জিকে ভিডিঅ'টো নহয় তেওঁ একবাৰ আহিনে আৰু তো যোনটো আছিলে তোমালোকৰ মই এটা বস্তু জানো সেইটো হৈছে ইয়াত তোমালোকে এটা বস্তু জানিলে হৈ যাব এটা বা দুটা তো মই এইটো বস্তুৱে জানো যে যোনটো আমাৰ অসমক দিছিলে তোমাৰ এইটো আৰ্টিকল 371 বিটোৱে অসমক দিছিলে স্পেচিয়েল ষ্টেটাছ এতিয়া চাম C2 3 লগত কোনটো আছে C2 3 লগত এইটোৱে আছে এইটো আছে তেতিয়াহ'লে B2 নহয় D2 নহয় আৰু এটা বস্তু জানো আমাৰ আগত নাগালেণ্ডক দিছিলে তো 371A তেতিয়াহ'লে 1 লগত হ'ব সেইটো জানো তো B1 লগত B1 দুইটাতে B1 দি দিলে নেক্সট আইটোত আছিলে গোৱা
একদম আইটো লাষ্ট হয় এই প্ৰভিজনৰ ষ্টেটাছ প্ৰভিজনৰ দেই। তো গোৱা I to 4 মানে D to 4 D4 য়েছ C টো শুদ্ধ। আৰু বাকী গুজৰাটৰ কোনখন দিছিলে? গুজৰাট আৰু মধ্যপ্ৰদেশ, আই থিংক গুজৰাট আৰু মধ্যপ্ৰদেশ আছিলে 371ত স্পেচিয়েল ষ্টেটাছ দিছিল। তো এইটোৱে। তো চি তো তোমালোকে তেনেকে কনচেপ্ট তোমালোকে লৈ পিনি তোমালোকে কি আছিলে এনেকে কেনচেল কৰিব পাৰা যোনটো অপশ্যন। তো এইখিনি তো এইখিনি আমি ইমান বেছিকে নাযাওঁ। আৰু তোমালোকৰ কাৰণে মই এক্সট্ৰাকে একচুৱেলি মই চবকে কৈছিলো বনাইছিলো বুলি, সেইটো চোৱা তোমালোকৰ কাৰণে মই এক্সট্ৰাকে বনাইছিলো মই পুৰা ডিটেইলছত, যে অসম হিষ্ট্ৰীৰ পৰা 28টা কুৱেশ্যন আহিছিলে, ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা ইমানটা কুৱেশ্যন আহিছিলে, তোমালোকৰ ইণ্ডিয়ান পলিটিৰ পৰা 12টা কুৱেশ্যন আহিছিলে, আকবৰ জিঅ'গ্ৰাফিৰ পৰা আহিছিলে 12টা কুৱেশ্যন, চায়েন্স এণ্ড টেকনলজিৰ পৰা আহিছিলে 8টা কুৱেশ্যন, কাৰেণ্ট এফেয়াৰ্ছ এয়াৰ স্পৰ্টছৰ পৰা 8টা কুৱেশ্যন। এই গোটেইখিনি তোমালোকৰ যদি ইউপিএছচি চিউপিএছচি তোমালোকে কভাৰ কৰিবা। ৰবা এক ছেকেণ্ড, ক'ত গ'ল? ভিউ ডিজাইন ড্ৰতে থাকিব লাগে ন? অ'কে। তো তোমালোকে যদি ইউপিএছচি এইখিনি কুৱেশ্যন কভাৰ কৰি লোৱা বোলে, তোমালোকে ইউপিএছচি যোনখিনি পেপাৰ বা অসমৰ ইউপিএছচি যোনখিনি পেপাৰ কভাৰ কৰি লোৱা, তো আছাম হিষ্ট্ৰী কালচাৰ ইণ্ডিয়ান হিষ্ট্ৰী চব শেষ হৈ যাব। মই ইয়াত অলৰেডি 500 বনাই থৈছিলো, কিন্তু মই তোমালোকক কেলে দিয়া নাই নাজানো। ইয়াত 500 মই কুৱেশ্যন কৰি থোৱা বনাই থোৱা আছে, ইয়াৰ 500 কুৱেশ্যন, ইয়াৰ 500 কুৱেশ্যন, জিঅ'গ্ৰাফী ইয়াৰ মই 1000 কুৱেশ্যন বনাই থোৱা আছো। তো এইকেইটাৰো মই বনোৱা নাই, কিন্তু মই কেলে বনাবলৈ বাদ দিলো জানানে? মই বহুত দিনৰ আগৰ পৰা বনাই থৈছিলো, কিন্তু মই ভাবিলো যে জিকে মানে তোমালোকৰ পৰা মই এনেই কেলে পইচা লওঁ, কাৰণ জিকে এনেকুৱা এটা বস্তু মানে যিটো যি টি কুৱেশ্যন সুধি দিব পাৰে। তোমালোকক এতিয়া মই ইয়াত যদি দেখাবলৈ বিচাৰো, চোৱা এইখিনি কুৱেশ্যন তোমালোকে এইখিনি চাই ল'বা দেই, তোমালোকে কি কি আহিছে। মই জাষ্ট তোমালোকক বস্তু এটা দেখাইছো, বোলে যিকোনো এটা বস্তু বোলে। তো ইয়াত এনেকে নাহে ন, দি ফাৰ্ষ্ট চিফ ওমেন অফ বোলে ইণ্ডিয়ান চিফ মিনিষ্টাৰ অফ ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ ইণ্ডিয়ান ষ্টেট ৱাজ। তো এনেকেতো নাহে ন পৰীক্ষাত তোমাৰ, এনেকুৱা দুটা লগ লগাই দিব, দুটা কুৱেশ্যন এনেকে লগ লগাই পিনি দি দিব। অ'কে, তো তেনেকুৱা হয় মানে কথাটো। এইটো বোলে ইয়াৰো তোমালোকৰ এইটো কি হয় এইটো ডাচিংগাম, অ'কে, সুন্দৰবন মেনগ্ৰোভ ফৰেষ্ট ৱৰ্ল্ড হেৰিটেজ চাইট ক'ত আছে সুন্দৰবন মেনগ্ৰোভ ফৰেষ্টটো? তোমালোকেতো জানা ৱেষ্ট বেংগল। তো তেনেকে জিঅ'গ্ৰাফি কৈছে, এনেকে নাহে কেতিয়াও কুৱেশ্যন। মই সেইটো কাৰণে এনেকে বনাই থৈছো এটা এটাকে। কিন্তু এতিয়া এই দুটা আছে নহয়, এই দুইটা লগ খুৱাই পিনি দিব। এই দুটা লগ খুৱাই পিনি কি দিব? এই এতিয়া দিয়া নিচিনাকে কোনটো প্ৰথমতে হৈছিলে, কোনটো দ্বিতীয়ত হৈছিলে, এনেকে দিব। তো মই ভাবিলো যে ইণ্ডিয়ানে লৈ লাভ নাই, তো এইখিনি তোমালোকে নিজে অকমান পঢ়া। কাৰণ মই এইখন যদি মই তোমালোকক দি দিয়া হয় মানে অলৰেডি 200খনৰ ওপৰত হৈ গ'ল। এইখন মই যদি বনাও না 1000 ওপৰত পেজ হৈ যাব। তো এইটো কংগো ৰিভাৰ ক'ত আছে? এনেকে ইকুৱেটৰ মাজত ইকুৱেটৰে কোনটো মানে কোনখন ৰিভাৰে ইকুৱেটৰক দুবাৰকে কাটিছে? অ'কে, চ' কংগো ৰিভাৰ তলৰ। অ'কে, যদি আমি আমাৰ যোনটো টপিক অফ কেঞ্চাৰ এখন আছে দেই, টপিক অফ কেঞ্চাৰ বুলি এটা টপিক অফ কেঞ্চাৰ তোমালোকে জানা নহয়? তো টপিক অফ কেঞ্চাৰকো দুবাৰ কাটিছে এখন নদীয়ে আমাৰ ইণ্ডিয়াৰ, সেইখন হৈছে মাহী। অ'কে, মনত থাকিব। তো তেনেকুৱা মানে, তো এইখিনি গোটেইখিনি ইয়াত লিখি থোৱা আছে। জাষ্ট খালি মানে ইয়াতে এনেকেতো নাহে ন, ইয়াতে দুটা লগ লগাই দিব। অ'কে, লিগেল এডভাইজাৰ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি হয়? এটৰ্ণী জেনেৰেল হয়। তো এনেকেই এনেকে দিব তোমালোকৰ। চোৱা, লিগেল এডভাইজাৰ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ এটৰ্ণী জেনেৰেল। তাৰপিছত দিব দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ কনষ্টিটিউচনেল বডি। তলত কোনটো ট্ৰু এণ্ড তাৰপিছত তলত সুধিব যে যোনটো অপশ্যন নম্বৰ এ, অপশ্যন নম্বৰ বি কাৰেক্ট, নহ'লে অপশ্যন এ অনলি কাৰেক্ট, অপশ্যন বি অনলি কাৰেক্ট, নহ'লে বোথ অপশ্যন নম্বৰ এ এণ্ড বি। তো এনেকে দি দিয়ে কুৱেশ্যনবোৰ। তো এনেকে দিলে তো নিমিলিব ন, তাৰপিছত তোমালোকে আকৌ মোকে ক'বা যে এনেকে আহিলে। তো সেইটো কাৰণে মই মানে নিদিলো, নহ'লে তোমালোকক মই এখন কেতিয়াবাই মই দি দিওঁ। আৰু অলৰেডি মই এখন বনাবলৈও আছে, কিন্তু মই নবনালো মানে। মোৰ নহ'লে বনোৱা বুলি কোৱা হ'লে মোৰ বহুত আগতে বনি যায়, মোৰ বনোৱা নাই মানে, বুজিলা? নহ'লে বস্তু চব হৈ আছে অলৰেডি। তো বাকী তোমালোকক যদি চাবলৈ যাওঁ, ইয়াৰ পিছৰখিনি কথা কি আছে। আৰু যদি তোমালোকে ভাবিছা যে নাই নাই মই কুৱেশ্যন পেপাৰ কৰিলো, কুৱেশ্যন পেপাৰৰ বাহিৰে মোৰ আৰু কিছুমান বস্তু পঢ়িব লাগে, তেতিয়াহ'লে অসমৰ হিষ্ট্ৰী, অসমৰ জিঅ'গ্ৰাফী, অসমৰ যিমান যি তোমালোকক জানিবলৈ আছে চব অসমীয়া বুকখনতে পাই যাবা তোমালোকে। এইখনৰ বাহিৰে পটককে নাহিব কুৱেশ্যন। কিন্তু ইউপিএছচি এপিএছচি এই কুৱেশ্যন যেতিয়া কাটিব, তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছ বেছিকে কাটিব, আৰু সেই কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াৰ পৰা নাহিব। তোমালোকে আশাই নকৰিবা। তেহেঁতি যিখিনি কাৰেণ্ট এফেয়াৰ্ছ কাটিব ইয়াৰ পৰা নাহিব, সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ তোমালোকে নিজে চাব লাগিব। মই ক'ৰ পৰা চাব লাগিব মই তোমালোকক কৈ দিম লাষ্টত, ৰবা। তাৰপিছতে লুচেনখন তোমালোকৰ ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, তাৰপিছতে ইণ্ডিয়ান হিষ্ট্ৰী চব ইয়াৰ পৰা আহিব। ইয়াৰ বাহিৰত একো বস্তুৱেই নাহে, নহাকে নাথাকে। কিন্তু কাৰেণ্ট এফেয়াৰ্ছখিনি আকৌ মেইন প্ৰব্লেম। কাৰেণ্ট এফেয়াৰ্ছখিনি মানে কি ইয়াৰ পৰা পটককে অহা চান্সটো কেতিয়াবা কম থাকে। আৰু অসমীয়াৰ পৰাও কাৰেণ্ট এফেয়াৰ্ছটো এপিএছচি ইউপিএছচি পটককে অহাটো কম থাকে, মানে আহে কেতিয়াবা কেতিয়াবা এটা দুটা, বাদ নাহে। এইখন যদি তুমি দুইখন যদি পঢ়িবলৈ বিচৰা পঢ়িব পাৰা,
নহ'লেও তোমালোকে কুৱেশ্যন পেপাৰ কৰিলেও হৈ যাব বাট এই দুখন যদি পঢ়ি পিনি তোমালোকে যদি কৰিব বিচাৰে তোমালোকৰ মানে এই দুখনৰ পৰা এটলিষ্ট তোমালোকৰ 50 মাৰ্কছটো আহি যাব এই দুখন যদি পঢ়ি কমপ্লিট কৰিব পৰা দেন তোমালোকে যদি চোৱা অ'কে প্ৰমোচন এটাটো কৰি ল'বই লাগিব মোৰ ওচৰত ABC এনভাইৰমেণ্টেল এগ্ৰিকালচাৰ এপি তোমালোকৰ হৰ্টিকালচাৰ তোমালোকে চবেই ল'লা যদি কোনোবাই নাই লোৱা এইখন ল'ব পাৰা মোৰ ওচৰত বুক আছে বুটানীখনো আহিলে এতিয়া তো এখন বুকৰ প্ৰাইচ 45ৰ পৰা 45 হয় এখন বুকছত 45 বা 60 যিকোনো এটা পইচা দিলেই হয় কাৰণ তোমালোকৰ বহুতে মোক 70ও দি দিছে কিছুমানে মোক 100ও দি দিছে এখন বুকতে আপুনি লওক জাষ্ট ইমান ভাল দিছে বুলি এনেকে কৈছে আৰু মইতো নাজানো মইতো দুবাৰ তিনিবাৰহে পঢ়িছো মই জাষ্ট নাজানো যে এইখন কিমান ভাল হৈছে কি কথা তোমালোকেতো কমেণ্টত দিব লাগিব কমেণ্টত বহুতে দিছে ভাল ভালকে কিছুমানে মোক ডাইৰেক্ট মেছেজো দিছে তো সেইটো তোমালোকৰ কথা তো এই বুটানীখনো আছে বুটানীখনো আহিলে তোমালোকক দিব পাৰা মই এক্সট্ৰাকে চব ভিডিঅ' বনাই থৈছো তোমালোকে চাব পাৰা তো এখন বুকৰ দাম 45 পৰা 60 হয় তোমালোকে দিব পাৰা য'ত দিয়া অ'কে এইটো বাদ দিছো প্ৰমোচনটো নেক্সট তোমালোকে মেথছটো ক'ব পাৰিবা মেথছটো যদি মেথছৰ এটা বা দুটা কুৱেশ্যন আহে অকল এটা বা দুটা কুৱেশ্যন আৰু সেই এটা দুটাচোন তোমালোকে যদি সেই দুটা কুৱেশ্যনটো মোক লাগে বুলি ভাবা যে মোক কৰিমেই পাৰিবই লাগিব তো কেতিয়াবা টান কুৱেশ্যন আহি যাব পাৰে যদি একদম উজু কুৱেশ্যন আহে ক্লাছ 10 আৰু 12 SSC কুৱেশ্যন পেপাৰখন কৰি ল'লে হৈ যাব আৰু নকৰিলেও তোমালোকৰ চাইন্সৰ ল'ৰাখিনি ইমান প্ৰব্লেম নাই তো কাৰেণ্ট এফেয়াৰ্ছত বহুত ইম্পৰ্টেণ্ট হয় কাৰেণ্ট এফেয়াৰ্ছত তুমি কি পঢ়িবা তোমাৰ ওচৰত অজস্ৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব তুমি চব পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছ তুমি দা হিন্দুৰ পৰা পঢ়িব পাৰা এক নম্বৰ কথা তুমি এতিয়া দা হিন্দু কুৱেশ্যন পেপাৰ তুমি 2024 চনৰ যদি এতিয়ালৈকে পঢ়া নাই 2024 চনৰ পৰা 2025 চনৰ খিনি পঢ়িব লাগিব তোমাৰ মাথা বেয়া হৈ যাব এক নম্বৰ কথা পঢ়িব নোৱাৰা আৰু মই যদি তোমাক বুক এখন বনাই দিওঁ মোক আকৌ মানে কি হ'ব তোমালোকৰ মই অলৰেডি মানে বনাই অলৰেডি প্ৰট'টাইপ চটোটাইপ চব হৈ আছে কিন্তু মই দিয়া নাই কেলে আকৌ চেম প্ৰব্লেম কুৱেশ্যন নাহিব মোক তোমালোকে মোকে কিবা কিবি কবা তেনেকুৱা হৈ থৈছে তো দা হিন্দুখন বা তোমালোকে পঢ়িব পাৰা কিন্তু ইমানখিনি পঢ়িলে তোমালোক আকৌ দা ভিডিঅ' তোমালোকৰ 1 ঘণ্টা 2 ঘণ্টা সদায় ৱেষ্ট হ'ব যদি চাবলৈ বিচাৰা আৰু এতিয়া চাইও তোমালোকৰ লাভ নাই ইমান চনৰ পৰা ইমান চাই তুমি কিমান ভিডিঅ' চাবা তো মই বেছিকে ৰিকমেণ্ড কৰিম এআইটো এতিয়া এআইটো ইমান ভাল বস্তু হৈ গ'ল এতিয়া তোমালোকে ডাইৰেক্ট এআইত গৈ মাৰি দিবা যে 2024 পৰা 2025 ভিতৰত মোক কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে মোৰ ওচৰত এতিয়া যদি মানে কি হয় নেট কানেকশ্যন তেতিয়া মোৰ ওচৰত যদি অকণ ভাল থকা হ'লে মই তোমালোকক দেখুৱাই দিলো হয় গোটেইখিনি তো তোমালোকে জাষ্ট মাৰি দিবা না পাৰিবা নহয় তো সেইটো মই শিকাব লাগিব ইমান ডাঙৰ হ'লে আৰু তো কি কৰিব লাগে জাষ্ট এড গৈ যিকোনো চেট জিপিটি পাৰপ্লেক্সিটি গ্ৰক যিও য'তে পোৱা আজিকালি গ্ৰকটোতো মই ভাল পাওঁ গ্ৰকটো কি হয় মই পিকচাৰ চিকচাৰ জেনেৰেট কৰিব লাগে কেতিয়াবা তেতিয়া মই ভাল পাওঁ গ্ৰকটো ডাইৰেক্ট হৈ যায় তো সেইটো কাৰণে মই পিকচাৰ জেনেৰেট কৰোঁ তো গ্ৰকটো মই সেইটো কাৰণে ভাল পাওঁ তোমালোকে যিটো ভাল পোৱা তো সেইটোত গৈ পিনি ডাইৰেক্ট মাৰি দিয়া যে মোক লাগে কাৰেণ্ট এফেয়াৰ্ছ অফ 2022-25 একদম ইম্পৰ্টেণ্টখিনি তো তোমালোকক গোটেই লিষ্ট দি দিব তোমালোকে সেইখিনি পঢ়ি থাকিবা ডেইলি স্পৰ্টছ এৱাৰ্ডছ কিমান কোনে পাইছে পদ্মশ্ৰী কোনে পাইছে পদ্মভূষণ কোনে পাইছে আমাৰ অসম ৰত্ন কোনে পাইছে অসম বৈভৱ কোনে পাইছে অসম আকৌ সাহিত্য একাডেমী বঁটা কোনে পাইছে জ্ঞানপীঠ বঁটা কোনে পাইছে গোটেইখিনি এজ ইট ইজ চব চাব লাগিব আকৌ কেতিয়াবা আহে যে দ্য অথৰ্ছ এণ্ড বুকৰ আহে ন দ্য অথৰ এই কিতাপখন দি দিব অথৰ কোন নহলে তোমালোকক এনেকে বুক কেইখন দি দিব তাৰপিছত ইয়াত অথৰ খিনি লিখা থাকিব তো মিলাব লাগিব তো তেনেকে তোমালোকে মিলাব লাগিব বুজিলা তো চেম থিং সেইখিনি তোমালোকে কৰিব লাগিব বাকী একো নাই তো বেষ্ট অফ লাক তোমালোকৰ এক্সামৰ কাৰণে মই চব কথা তোমালোকক ক'লো অলৰেডি কি কি চাব লাগিব ইম্পৰ্টেণ্ট চব কথা ক'লো তোমালোকে জাষ্ট ইউপিএছচি এপিএছচি আৰু SSC CGL কুৱেশ্যন খিনি একদম গোটাই লোৱা তোমালোকৰ এই চিজিএলৰ কিতাপ বুক এইখিনি বিশেষকে তুমি গোটোৱা কাৰণ ইয়াত কাৰেণ্ট এফেয়াৰ্ছ খিনি তোমালোকৰ কেতিয়াবা স্কিমৰ বিষয়ে আহে ন এইটো কিবা যোজনাবোৰ উলিয়াই থাকে নহয় মুখ্যমন্ত্ৰীয়ে তো কিবা আঁচনি সেই SSC CGLত বেছিকে আহে মানে সেইখিনি কুৱেশ্যনে কেতিয়াবা এপিএছচিত উঠুৱাই দিয়ে তো ইউপিএছচি কুৱেশ্যন কেতিয়াবা এপিএছচিত উঠুৱাই দিয়ে তো তেনেকুৱা কুৱেশ্যন মানে তো ইউপিএছচি আৰু চিজিএলৰ খিনি মেইন তোমালোকে চাবা তো এপিএছচি খিনিও তোমালোকে চাবা কাৰণ এপিএছচি নিজে প্ৰব্লেমটো কি হয় এপিএছচি নিজে যদি একবাৰ কাটিছে ন এইটো কুৱেশ্যন পেপাৰ এখন তাৰ নেক্সট কুৱেশ্যন পেপাৰ সি নেকাটে মানে তো এপিএছচি কুৱেশ্যন খিনি চাই ইমান মই লাভ নাই বুলি ভাবো কেতিয়াবা সি নেক্সট কুৱেশ্যন পেপাৰখন নেকাটে সি জানে অলৰেডি মই এইখিনি দিলো বুলি তো তোমালোকে পৰাপক্ষত ইউপিএছচি খিনি চাবা SSC CGL খিনি চাবা তো তাৰ পৰা চিধা উঠোৱাব সিহঁতি এপিএছচি অ'কে এনেকুৱা ৰেকৰ্ড নাই বাৰু কিন্তু কেতিয়াবা উঠুৱাই দিয়ে তো সেইটো আৰু নহ'লে এপিএছচি আকৌ মোকে ক'ব আহি বুলি অ'কে তাৰপিছত এই দুখন বুকৰ কথা ক'লো তোমালোকে গম পালা সেইখিনি ভালছে পঢ়িবা তোমালোকে সেইটোৱে ক'ম থেংক ইউ এণ্ড এনেকে তোমালোকে ছাপোৰ্ট কৰি যাবা বাট বাকী তোমালোকৰ বুক কেইখনৰ কথা ক'লো এইখন বুকৰ কথা যদি তোমালোকে লাগে তেতিয়াহ'লে ল'ব পাৰা আৰু বুক কেইখন তোমালোকে ফুল ভিডিঅ' বনাই থোৱা আছে তোমালোকে চাবা তো বাকী একো নকওঁ থেংক ইউ বাই বাই আৰু তোমালোকে
যি কাম কৰিবলৈ আছে এতিয়াই সোনকালে কৰি লোৱা। তোমালোকে যদি ভাবিছা বোলে মই এতিয়া 25 বছৰত আছো, মই এতিয়া 25 বছৰত আছো, মোৰ ভাগৰচোন বোলে আৰু 35 ইয়াৰ্ছলৈকে দিবই পাৰিমচোন বোলে, মোৰ ওচৰত এতিয়াও 10 বছৰ আছে, না না মই তেতিয়া পঢ়িলেও হ'ব, এতিয়া এনেই অকণ অকণকে পঢ়ি থাকো না। তুমি কি 30 বছৰ 35 বছৰ পিছত চাকৰি পালা, 35 বছৰত যেনিবা চাকৰি পালা, তুমি তুমি ভাবিছা নেকি যে তুমি 50 বছৰলৈকে কৰিব পাৰিবা, 50 বছৰ বুঢ়াই হবাচোন, তেতিয়ালৈকে ফূৰ্তি কেতিয়া কৰিবা তুমি? 35 বছৰত যদি হোৱাই, 35 বছৰলৈকে যদি তুমি 35 বছৰলৈকে যদি তুমি চাকৰি কাৰণেই পঢ়িয়ে থাকা, তো যি কৰা মানে সোনকালে কৰা। 35 বছৰলৈকে যদি তুমি পঢ়িয়ে থাকা, তাৰপিছত কি থাকিবগৈ? তোমালোকে 40 বছৰলৈকে ক্লাছ কৰিবা, 40 বছৰলৈকে কি তোমালোকে কি কৰিবা? 40 বছৰলৈকে ক্লাছে কৰি থাকিবা নেকি? 40 বছৰলৈকে আমাৰ অসমত দিব পাৰে বুলি 40 বছৰলৈকে ক্লাছে কৰি থাকিবা। তাৰপিছতে 40 বছৰত কি চাকৰি লৈ পিনি 2 বছৰ কি আছিলে 5 বছৰ 10 বছৰ চাকৰি কৰি পিনি ৰিটায়াৰমেণ্ট লৈ ল'বা। ফূৰ্তি কেতিয়া কৰিলা তাৰপিছত? তো মই কৈছো 40 বছৰলৈকে চাকৰি কৰা, তাৰপিছত সেই ৰিটায়াৰমেণ্ট লৈ লোৱা। ৰিটায়াৰমেণ্ট লৈ পিনি আকৌ পায় নকা কৰিছিলে। তো 40 বছৰলৈকে চাকৰি কৰিলে ৰাষ্ট্ৰসংঘত, অকে, চাকৰি কৰি পিনি তেখেতে কি কৰিলে, 40 বছৰ ৰিটায়াৰ ললে, তাৰপিছত এতিয়া ঘূৰি ফুৰে। তো জাষ্ট তেনেকুৱা টাইপৰ 40 বছৰ ৰিটায়াৰ লোৱা বোলে চোৱা চবে, সেইটো ৰিটায়াৰমেণ্ট লৈ কিনে 40 বছৰ ৰিটায়াৰ তুমি অকণ ডেকা টাইপৰ হৈ থাকে ন 40 বছৰ। তাপাই কিমানত সোমাইছিলে, 12 পাছ কৰি সোমাইছিলে, তাৰপিছত তেওঁ যেতিয়া পঢ়ি আছিলে ন ডিষ্টেঞ্চত, তো বি এ টো পাছ কৰিলে, তো তাৰপিছত তেওঁ ৰাষ্ট্ৰসংঘৰ হেৰি হৈ গ'ল, সোমাই গ'ল। তো তেওঁ সেইটো বুজিছে নহয়, তেওঁ তাৰপিছত এইটো ওলালে, 40 বছৰ ওলাই পিনি তেওঁ তাৰপিছত ফূৰ্তি কৰিলে, তেওঁ চব চিনাকি হৈ গ'ল। তো তেনেকুৱা টাইপৰ মানে, তো তোমালোকে তেনেকুৱা কৰিব লাগিব, মেইন সেইটোৱে। মই মানে সেইটো মোৰ ভাল লাগিলে, মই সেইটো শিকিলো যে 40 বছৰ তোমালোকে ৰিটায়াৰ লোৱা, যি লোৱা 40 বছৰ আগলৈকে যিমান কষ্ট কৰা, আৰু যদি ফূৰ্তি কৰিবলৈও আছে এতিয়াই কৰি লোৱা। বাট এতিয়াই যদি কিবা চাকৰি এটা ল'ম বুলি কোৱা, তোমালোকে কাৰণে ভাল। 40 বছৰলৈকে ফূৰ্তি কৰা, তাৰপিছত 40 বছৰ পৰা তুমি ফূৰ্তি কৰা 40 বছৰৰ পৰা। নহ'লেও তোমালোকে কি কৰা, এতিয়া যদি পঢ়া এতিয়াই ভালছে পঢ়া, আৰু চাকৰিটো সোনকালে লৈ লোৱা, তাৰপিছত ফূৰ্তি কৰি থাকা। পিছত যদি তোমালোকে ল'ম বুলি ভাবা তেতিয়াহ'লে কাম নাই। 35 বছৰত যদি কিবা এটা ল'ম বুলি ভাবা তেতিয়াহ'লে নহ'ব। তো মোৰ ফালৰ পৰা সেইটোৱে, এইটো ছাজেশ্যন নহয়, জাষ্ট এনেই মই জাষ্ট কৈছো তোমালোকক নিদৰে বুলি। তো বাকী এইটো তোমালোকে শুনিছা যদি শুনিছা, নহ'লে নাই, এইটো বাদ দিয়া। তোমালোকে মেইন ফকাচটো কি, তোমালোকে পঢ়া, এইবোৰ বাদ দিয়া, চব ডিষ্ট্ৰেকশ্যন হয়, চব বাদ দিয়া, অকল এটা বস্তুতে ফকাচ কৰা। বাই বাই, লাভ ইউ। জাষ্ট মই যিখিনি কথা ক'লো তোমালোকে সেইখিনি মনত ৰাখিবা। এই দুখন বুক যদি তোমালোকে পঢ়িব বিচাৰা পঢ়িবা, নহ'লে এপিএছচি আৰু চিজিএলৰ কুৱেশ্যন পেপাৰ কৰিবা, জিকে কাৰণে মোৰ দেন এনাফ। অকে, গোটেইখিনি বস্তু বুজাই দিলো, তোমালোকে পেপাৰ ক'ত চাবা সেইটো বুজালো। বাই বাই, অকে।